নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 মাৰ্চ, কাইলৈ হৈছে 1 এপ্ৰিল। ঘৰৰ পৰা ওলালে সাৱধান। অসমৰ লগতে ভাৰতবৰ্ষত সলনি হ'ব কেইবাটাও নতুন নিয়ম, নাজানিলে ভয়ংকৰ বিপদ। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা নহয় 10,250 টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ লাখ লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব। যদি আপুনি আত্মসহায়ক 10,000 টকাৰ চেক লাভ কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে কাইলৈৰ পৰা সলনি হ'ব নতুন নিয়ম। আপুনি নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ' ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব। নতুন মাহতে কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী চাকৰিক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন। আপুনি গুগল পে', ফোনপে' বা পে'টিএম ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত কাইলৈৰ পৰা নতুন নিয়মেৰে আপুনি পে'মেণ্ট কৰিব লাগিব। কি নতুন নিয়ম সলনি হ'ব, ইয়াৰ ফলত আপোনাৰ কেনেকুৱা প্ৰভাৱ পৰিব? এতিয়াৰ পৰা কেৱল এটা পিন দিলে নহ'ব অনলাইন পে'মেণ্ট। এতিয়া আপুনি গুগল পে' বা ফোনপে' বা পে'টিএমত যদি পে'মেণ্ট কৰিবলৈ যায় তেনে ক্ষেত্ৰত এটা পিন দিলেই নহ'ব। প্ৰতিটো ডিজিটেল পে'মেণ্টৰ বাবে লাগিব 2টা স্তৰৰ প্ৰমাণীকৰণ। পিন চুৰি হ'লেও OTP বা বায়'মেট্ৰিক অবিহনে ওলাব নোৱাৰিব টকা। পিনৰ লগতে বাধ্যতামূলক হ'ব OTP বা আঙুলিৰ ছাপ। অনলাইন জালিয়াতি আৰু হেকিং ৰোধ কৰিবলৈ RBIৰ ফালৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰ পৰা পে'মেণ্টৰ বাবে বাছি ল'ব পাৰিব নিজৰ পচন্দৰ সুৰক্ষাৰ বিকল্প। ঘৰুৱা লেনদেনৰ বাবে 1 এপ্ৰিলৰ পৰা বলবৎ হ'ব নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা ডিজিটেল লেনদেন কৰোঁতে সাৱধান থাকক আৰু আপুনি ধন সুৰক্ষিত ৰাখক। 1 এপ্ৰিলৰ পৰা অনলাইন পে'মেণ্টক লৈ নতুন নিয়ম সলনি হ'ব। যদি আপুনি গুগল পে', ফোনপে' বা পে'টিএম ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপুনি কাইলৈৰ পৰা সাৱধান হওক। তাৰপিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? কাইলৈৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। কৈছোঁ নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰে কৈছে আপডেট কৰক। যদি আপুনি কৈছে আপডেট নকৰে, ৰেচন কাৰ্ডৰ তালিকাত নাম থাকিলেও তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। চলি আছে অন্ন সেৱা সপ্তাহ। কাইলৈৰ পৰা অন্ন সেৱা সপ্তাহ আৰম্ভ হ'ব। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে কাইলৈৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 1800345361 নম্বৰতে। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰটো হৈছে 1967। এই নম্বৰটোত কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভমূল্যৰ দোকানী বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফৰক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম সলনি হ'ব। তাৰপিছত অসমবাসী ৰাজকজনৰ সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনি পালেনে অৰুণোদয় আঁচনিত ধন ৰাখি? অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মাৰ্চত লাখ লাখ মহিলাৰ একাউণ্টত 9,000 টকা প্ৰদান কৰিছে। যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে 9,000 টকা পোৱা নাই সেইসকলে হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে নতুনকৈ আকৌ টকা প্ৰদান কৰিব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। এতিয়াও যদি ধন পোৱা নাই তেনে ক্ষেত্ৰত ফোন কৰক। লাভ কৰিব লগে 1250 টকা। অৰুণোদয় আঁচনিৰ 1250 টকাৰ লগতে লাভ কৰিব 9,000 টকা। মুঠ 10,250 টকা লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অত্যন্ত ভাল খবৰ দিছে। যিসকল মহিলাই 9,000 টকা লাভ কৰিছে সেইসকলৰ একাউণ্টত 1250 টকা লাভ কৰিব। যিসকলে 9,000 টকা পোৱা নাই সেইসকলৰ একাউণ্টত 10,250 টকা প্ৰদান কৰিব। ফোন কৰি দিয়ক আপুনি অভিযোগ। ফোন নম্বৰটো হৈছে 1800202656। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰটোত। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। কিন্তু অৰুণোদয় আঁচনিত 10,250 টকা কেতিয়া প্ৰদান কৰিব? যিসকল হিতাধিকাৰীয়ে নতুনকৈ আবেদন কৰিব অকল সেইসকল হিতাধিকাৰীক 10,250
250 টকা প্ৰদান কৰিব। পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে ৰাজ্যৰ 15 লাখ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব বুলি ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে পুনৰ এটা ডাঙৰ খবৰ আহি পৰিছে। মাত্ৰ 5টা কাম কৰিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। বহুতে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে, কিন্তু বহুতে নাজানে কেতিয়া চৰকাৰী ঘৰ টকা সোমাব। চৰকাৰী ঘৰক লৈ ডাঙৰ খবৰ আহি পৰিছে। কি এই 5টা বিশেষ কাম? এই 5টা কামৰ জৰিয়তে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰ টকা সোমাই দিব। প্ৰথম কাম হৈছে হিতাধিকাৰীৰ পকী ঘৰ থাকিব নালাগিব। যদি আপোনাৰ ঘৰত পকী ঘৰ নাই, আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰ লাভ কৰিব। দ্বিতীয়তে জিঅ' টেকিং কৰিব লাগিব। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত 5টা ষ্টেপ চৰকাৰে উল্লেখ কৰিছে। যদি এই 5টা ষ্টেপ আপুনি ফ'ল' কৰে, নিশ্চয় আপুনি চৰকাৰী ঘৰ লাভ কৰিব। নম্বৰ 1, আপোনাৰ ঘৰত চৰকাৰী ঘৰ বা পকী ঘৰ থাকিব নালাগিব। নম্বৰ 2, আপুনি জিঅ' টেকিং কৰিব লাগিব। নম্বৰ 3, জিঅ' টেকিং কৰাৰ পিছত আপোনাৰ নাম ভেৰিফিকেশ্যন হ'ব। আপোনাৰ গাঁও বা অঞ্চলত মেম্বাৰসকলে ভেৰিফিকেশ্যন কৰিছেনে? যদি চৰকাৰী ঘৰ EKYC কৰিছে, তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক ভেৰিফিকেশ্যন শেষ হৈছে। নম্বৰ 4, নাম ভেৰিফিকেশ্যন হোৱাৰ পিছত চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হ'ব। এতিয়া চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰৰ তালিকাত এখন নতুন নাম অন্তৰ্ভুক্ত কৰিব। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰ টকা ৰিলিজ কৰিব। এতিয়া কথা হ'ল চৰকাৰী ঘৰৰ তালিকা কেতিয়া প্ৰস্তুত কৰিব? আপোনালোকে সকলো জানে এতিয়া কিন্তু চৰকাৰ নাই। পুনৰ নিৰ্বাচনৰ পিছতে চৰকাৰ গঠন হ'ব। চৰকাৰ গঠন হোৱাৰ পিছতে কিন্তু নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰৰ তালিকা। আৰু পঞ্চমতে আপোনাৰ একাউণ্টত জমা হ'ব ধন ৰাশি। চৰকাৰী ঘৰৰ তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত যিকোনো সময়তে চৰকাৰী ঘৰ টকা ৰিলিজ কৰিব। নতুনকৈ 30,80,000 লোকে পাব চৰকাৰী ঘৰ। জিঅ' টেকিং কৰাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। জিঅ' টেকিং হোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাই ৰাখিছে, আপুনি চিন্তা কৰিব নালাগে, আপুনি চৰকাৰী ঘৰ টকা লাভ কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। বিজেপি চৰকাৰে কেইবাটাও বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2,550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ দিছে। PM কিষাণৰ অধীনত আপোনাৰ বেংক একাউণ্টত 2,000 টকা লাভ কৰা নাই, বছৰে যদি 6,000 টকা নাপায়, তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আবেদন। যিকোনো সময়তে যিকোনো মুহূৰ্তত PM কিষাণৰ বাবে কৰিব পাৰিব আবেদন। ইয়াৰ বাবে আপোনাৰ 3খন নথিপত্ৰ থাকিব লাগিব। নম্বৰ 1, আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক থাকিব লাগিব। লগতে আপোনাৰ জমাবন্দী কপি প্ৰয়োজন হ'ব আৰু আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যদি এইকেইখন নথিপত্ৰ আছে, আপুনি নিশ্চিত থাকক PM কিষাণৰ অধীনত বছৰি 6,000 টকা লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। আপুনি কেনেকৈ আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত আকৌ ওলাব হাজাৰ হাজাৰ চাকৰি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। সাজু হওক যুৱক যুৱতীসকল, নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিক লৈ কৰিছে বৃহৎ ঘোষণা। অসম আৰক্ষী আৰু শিক্ষা বিভাগত খালী হৈছে পদ আৰু একেলগে 1 লাখ চাকৰি ওলাব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীত ওলাব 25,000 চাকৰি, শিক্ষা বিভাগত ওলাব 75,000 চাকৰি। 1 টকা ঘুষ নিদিয়াকৈ সকলোৱে পাব চৰকাৰী চাকৰি। ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ পূৰ্বে ৰিজাল্ট দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কিমানখন আসন পাব 2026 ৰণত? বিজেপি মিত্ৰজোঁটে পাব 90খনতকৈ অধিক আসন, কংগ্ৰেছে পাব 15ৰ পৰা 17খন আসন, AIUDF লাভ কৰিব 5ৰ পৰা 6খন আসন, ৰাইজৰ দলে 1খন আসন পাব আৰু অজাপা পাব 0। উজনি অসমত খতম হৈ যাব কংগ্ৰেছ।
কংগ্ৰেছৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিব এইবাৰ বাংলাদেশী মিয়াও কংগ্ৰেছক ভোট দিব ভয় খাই নিৰ্বাচনৰ পূৰ্বে ৰিজাল্ট দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় হিমন্ত বিশ্ব শৰ্মাই যিখন নিৰ্বাচনৰ ৰিজাল্ট দিলে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছৰ বাবে বাংলাদেশী মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ মিয়া থকাৰ ঠাইলৈ বেছিকৈ যায় কংগ্ৰেছ মিয়াৰ সৈতে লগ হৈ বৰ অসম গঢ়ি তুলিছে কংগ্ৰেছে বা বৰ অসম গঢ়িবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰিছে অসমৰ জনতাই মিয়াৰ বৰ অসম নিবিচাৰে শংকৰদেৱ মাধৱদেৱ চুকাফা লাচিততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে বিজেপিয়ে বাংলাদেশী মিয়াৰ অঞ্চলত কাম নকৰে বিজেপিয়ে কেৱল খিলঞ্জীয়া অসমীয়া মানুহৰ অঞ্চলতহে কাম কৰিব বিজেপি চৰকাৰে কেৱল নিজৰ মানুহৰ বাবে কাম কৰিব কংগ্ৰেছক থকা সৰকা হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ বাবে বাংলাদেশী মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক যেনেকুৱাকৈ থকা সৰকা কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হাতৰ চিহ্ন হয় কংগ্ৰেছে নিজৰ প্ৰতীক চিহ্ন লগ লুংগি পুনৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কৰিছে তুলাথনা কংগ্ৰেছলৈ মুকলি আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ আমি যি দিব পাৰোঁ কংগ্ৰেছে সেয়াই দিব নোৱাৰে আমি এইবাৰ 2 লাখ চাকৰি দিম মহিলাসকলক 50,000 টকা দিম এইবাৰ দালি চেনি নিমখ সকলো ফ্ৰী দিম লগতে এইবাৰ 1 লিটাৰকৈ মিঠাতেল দিম ল'ৰা ছোৱালী সকলো পঢ়া শুনাৰ খৰচ আমি দিম এইবাৰ 10 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখকৈ টকা দিম জনতাক প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ চিহ্ন হয় কংগ্ৰেছে নিজৰ প্ৰতীক চিহ্ন লগ লুঙি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক যেনেকুৱাকৈ মন্তব্য কৰিছে বা তুলনা কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সুৰক্ষিতমান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'